কৰিলেতো আপোনালোকে আমিতো এইবিলাক কি কম এতিয়া আপোনালোকে এইবিলাক কথা সোধে আপোনালোকে উত্তৰ দিয়ে মইতো আগতে মদ খাই ঘূৰি অহা মানুহক চেকিং আমাৰ হেলমেট নিপিন্ধিলে ফাইন যিমান পাৰে কৰিছিলো এতিয়া আকৌ মানুহে কৈ দিলে যে আপোনালোকে যোৰহাটত ইলেকশ্যন হাৰাৰ এইটো এটা কাৰণ কিয় বেছি চেকিং কৰিছে এটা কি কৰিব লাগে কক এতিয়া আমিতো দুইফালে ফচি যাওঁ মোৰতো বেয়াও লাগে কালি ৰাতিপুৱা মই ইয়াৰ প্ৰায় ভিচি দিছো গোটেই ডিচি দ্বিতীয় সকলৰ লগত যাতে এইকেইটা দিন মানুহে মদ খোৱা মানুহে যাতে গাড়ী ড্ৰাইভাৰ নকৰে হেলমেট পিন্ধে মই কঠোৰ ল'ম কিন্তু কঠোৰ হোৱাৰ লগে লগে আপোনালোকৰ ফালৰ পৰা আকৌ পৰ্টেলত নিউজ অহা আৰম্ভ হৈ যায় ৱাইন শ্বপৰ লাইচেঞ্চ বাঢ়া আৰু কমাৰ লগত মদৰ প্ৰচলনৰ কথা নাই এখন ৱাইন শ্বপ থাকিলে তাৰ বিক্ৰী বাঢ়িব 10খন ৱাইন শ্বপ হলে সেই বিক্ৰীটোৱে 10 ভাগত যাব আগতে আমাৰ যদি ডিব্ৰুগড়ত 2খন দোকান থাকে সেই দুখনৰ পৰা কিনিব 20খন দোকান থাকিলে দোকান 200 বটলে বিক্ৰী হ'ব কিন্তু 20খন দোকানত ডিস্ট্ৰিবিউট হ'ব দোকানৰ লগত মদ খোৱা মানুহৰ সংখ্যা কমা বেচা নকৰে ই যদি মদ ইয়াত নাপায় সি খোৱাঙত গৈলেও কিনি আনিব বসুন্ধৰা 3 কিমান আমি আবেদন পাওঁ 31 জানুৱাৰীলৈকে এতিয়ালৈকে লক্ষাধিক আবেদন আহিছে কিন্তু এক্সটেন্ড কৰা মোৰ ইচ্ছা নাই কাৰণ সিফালে মডেল কোড অফ কণ্ডাক্ট বিধানসভা নিৰ্বাচনৰ কাৰণে আহি যাব প্ৰয়োজন হয় 6-7 দিন কৰিব পাৰো তাতকৈ বেছি কৰিব নোৱাৰো কাৰণ এই আপোনালোকে জানে যে 2025 চনৰ বৰ্ষটো ইলেকশ্যনৰ বৰ্ষ আৰু সেপ্টেম্বৰ অক্টোবৰৰ পৰা অফিচাৰ বিলাক ইলেকশ্যনৰ কামত লাগি যাব তেতিয়া বসুন্ধৰা এপ্লিকেশন বসুন্ধৰাতে পৰি থাকিব সেই কাৰণে যাৰ আবেদন কৰিবলগীয়া আছে তেওঁলোকক মই অনুৰোধ কৰিম যাতে 31 তাৰিখৰ আগতে আবেদনটো কৰে ইউসিসি ভাৰত চৰকাৰে আনিব মইতো মোৰ বিলখন ৰেডি আছিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা দিল্লীৰ পৰা এইটো কোৱা হৈছে যে তেওঁলোকে ভাৰত ভিত্তিতে আনিব সেইখন ইমপ্লিমেন্ট কৰিলে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া যি হৈ আছে বা কৰবাত কোৰ্টত কেছ হৈছে কেছ হোৱা নাই এই গোটেইখিনিৰ ওপৰত চিন্তা কৰি সংসদতে ইউসিসি আহি যাব আজি নহয় কালি নহয় পৰহি এইবাৰতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিজৰ উত্তৰত কৈছে যে সেকুলাৰ সিভিল কোড এখন আমাক লাগে বুলি ধন্যবাদ ইলেকশ্যন হ'ব পঞ্চায়ত জানুৱাৰীত ফাৰ্ষ্ট উইকত এনাউন্স হ'ব মই নাজানো মই এবাৰ চোৱাই দিম আমাৰ সাংস্কৃতিক মন্ত্ৰী আছে